ইয়া গোটেই কথাবিলাক আমি চাওক আমি 5 বছৰৰ কাৰণে মিত্ৰতা কৰিছোঁ 21ৰ পৰা 25লৈকে এতিয়া 26ত মিত্ৰতাৰ কথাটো আমি আমাৰ দুয়োটা দল বা তিনিওটা দল বা চাৰিওটা দল NDA হিচাপে আমি বহিম আলোচনা কৰিম গতিকে ইয়াত তেজপুৰৰ কথাও নাহে ৰহাৰ কথাও নাহে অকল বা নাই বহিম আমি নাহেতো আপোনাৰ নেৰেটিভ আপুনি নেৰেটিভটো কৰিব বিচাৰিছে নাহে বুলি মিত্ৰতাত আমাৰ চলি আছে আৰু যথাসম্ভৱ আমি মিত্ৰতাৰে NDA হিচাপে আমি 26ত নিৰ্বাচন খেলিম UPPL লগত কি হ'বগৈ কিয়নো আগতো চাই লওঁ এতিয়া গোটেই কথাবিলাক UPPL বৰ্তমানো আমাৰ লগতে আছে এনেকুৱা নহয় UPPL বাহিৰ হৈছে বা আমি বাহিৰ কৰিছোঁ আমাৰ লগত NDA হিচাপে আছে আমাৰ লগত আৰু এটা নতুন দল যোগ হ'ল চৰকাৰত সেইটো দল হ'ল BPF দল তেওঁলোকৰ এগৰাকী মন্ত্ৰী শপত গ্ৰহণ কৰিলে গতিকে গোটেই কথাটো আমি সকলোকে বিচাৰোঁ যে অসমখনৰ স্বাৰ্থত অসমৰ উন্নয়নৰ পক্ষত শান্তিৰ পক্ষত এনেকুৱা ধৰণে ৰাইজৰ হৈ কাম কৰা অসমৰ হৈ চিন্তা কৰা এই আমাৰ NDA দল যিকেইটা আছোঁ আমি একেলগে গোটেইকেইটা আমি একেলগে থকাটো আমি বিচাৰোঁ কিন্তু 26ৰ পৰা 31লৈ কি হ'ব সেইটো এতিয়া আমি আমাৰ দলৰ মজিয়াত বা NDA হিচাপে আমি আলোচনা কৰিবলৈ বাকী আছে যোৱা পৰহি আমাৰ মিটিংখন অলপ দেৰি হ'ল মানে বেছি 2.5 ঘণ্টা বহিব লগা হ'ল সেইটো কাৰণে আপোনালোকে অলপ মানে ৰখিলে কওক নাই আজি 1.5 ঘণ্টা আমি 11টা বজাত সময় আছে আমাৰ 11টা বজাত কওক গোটেই ৰাজ্যজুৰি আমি সাংগঠনিকভাৱে বুথৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক আগন্তুক যি আমাৰ বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলোৱাৰ কাৰণে আৰু সাংগঠনিক দিশটোৰ পৰ্যালোচনা কৰাৰ বাবে জিলাই আমি এনেকুৱা বিশেষ সাংগঠনিক সভাৰ আয়োজন কৰিছোঁ আমাৰ মনত শোক আছে দুখ আছে কিন্তু তাৰ ওপৰতো আমি গোটেই কাৰ্যসূচীবিলাকো গ্ৰহণ কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসাময়িক আকস্মিক আৰু ৰহস্যজনক যি মৃত্যু এই মৃত্যুৰ ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলিছে গতিকে আমি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই মনে প্ৰাণে বিচাৰিছোঁ যে এখন পানী নহৰাকা এখন চাৰ্জশ্বিট SITয়ে ন্যায়ালয়ত দাখিল কৰক যাতে কোনো দোষী ইয়াৰ পৰা হাৰি যাব নোৱাৰে আৰু দৃষ্টান্তমূলক আৰু কঠোৰ শাস্তি যাতে সেইসকলে পায় আৰু জুবিন দাক যাতে ন্যায় দিব পাৰে এই কথাটোত আমি সকলো কাৰ্যকৰ্তা দলৰ এইটো আহ্বান দলৰ এইটো দাবী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ চাওক এতিয়া আমাৰ দুটা তদন্ত এটাটো হ'ল SIT আনটো হ'ল জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ আৰু এইফালে আমি আৰু এটা আৰম্ভ কৰিছে ইতিমধ্যে যে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ বিচাৰ হ'ব লাগে গতিকে ফাষ্ট ট্ৰেক আদালত মহামান্য উচ্চ ন্যায়ালয়ে এইটো গঠন কৰিব আৰু সোনকালে বিচাৰ প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেকলৈকে হস্তান্তৰ কৰিব সেইটো আমাৰ সকলোৰে দাবী আছে অতি শীঘ্ৰে মহামান্য ন্যায়ালয়ে এই ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু এই সন্দৰ্ভত যি ন্যায় প্ৰক্ৰিয়া তাক অতি ক্ষীপ্ৰ কৰক আৰু শ্যামকানু মহন্তৰ পত্নী কিন্তু তদন্তৰ আওতালৈ অহা নাই তেওঁতো ছিংগাপুৰলৈ গৈছিলে এতিয়া কোনে কাক ক'ত গৈছে সেইটো বিজেপিৰ মই সভাপতি হিচাপে মই নাজানো কোন তেওঁৰ লগত গৈছে যি কথা আপোনালোকে দেখুৱাইছে সংবাদ মাধ্যম সামাজিক মাধ্যমত যি কথা ওলাইছে সেইটোৱে আমি চাইছোঁ কিন্তু কথাটো হ'ল মই কৈছোঁ কোনো দোষী যাৰ প্ৰতি সন্দেহ আছে দোষী বুলি মই এতিয়া ক'ব নোৱাৰোঁ যিহেতু চাৰ্জশ্বিট দাখিল হোৱা নাই যাৰ প্ৰতি সন্দেহ প্ৰতিগৰাকীকে বুক কৰিব লাগে প্ৰতিগৰাকীকে তদন্তৰ আওতালৈ আনিব লাগে আন্দোলন নহয় এইটো আমি জুবিনদাৰ অনুৰাগী ময়ো জুবিনদাৰ অনুৰাগী মই জুবিন হ'ব নোৱাৰোঁ বা আপুনিও জুবিন হ'ব নোৱাৰে আমি সকলো জুবিনদাৰ অনুৰাগী গতিকে জুবিনদাৰ অনুৰাগী হিচাপে জুবিনদাই ন্যায় পোৱাটো আমি হিয়াৰ পৰা বিচাৰিছোঁ আৰু জুবিনদাৰ ৰহস্যজনক মৃত্যুত এতিয়া ৰহস্যজনক বুলিয়ে কৈছোঁ গতিকে ৰহস্যজনক মৃত্যুত পৰোক্ষ প্ৰত্যক্ষভাৱে যিসকল
ইয়াত জড়িত হৈ আছিল বা প্ৰমাণ ওলাব তেওঁলোকে কঠোৰতম, আকৌ এবাৰ কৈছোঁ, দৃষ্টান্তমূলক তেওঁলোকে শাস্তি পাব লাগে। এইটো বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ আবেদন, মনৰ ইচ্ছা। কি শ্লোগান? তিনিবাৰ সলনি কৰা নাই। আপোনালোকে বস্তুটো যিহেতু ইণ্টাৰপ্ৰিটেশ্যন বদলাই দিলে, ময়ো জুবিন, আমিও জুবিন, মানে কোনেও জুবিন হ'ব নোৱাৰে। আপুনিও ক'লে জুবিন হ'ব নোৱাৰে, মই ক'লেও মই জুবিন হ'ব নোৱাৰোঁ। মই জুবিন মানে মই জুবিন অনুৰাগী, আমি জুবিন মানে আমি জুবিনৰ অনুৰাগী। স্পিৰিট ইজ ডেট। কিন্তু যেতিয়া নেৰেটিভটো আপোনালোকে বেলেগ ধৰণে ইণ্টাৰপ্ৰেট কৰিলে, আপোনালোক বুলি মই সকলোকে ক'ব খোজা নাই, এছামে যেতিয়া নেৰেটিভটো বেলেগ ধৰণে কৰিলে, তেতিয়া আকৌ সহজভাৱে ৰাইজে বুজাকৈ আমি কৈ দিলোঁ যে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। ইয়াৰ পিছততো কোনো সলনি হোৱা নাই। নতুনৰ সন্ধান বা পুৰণিক পুনৰ প্ৰতিষ্ঠা কৰা এই বিষয়টো ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ যি ছাৰ্ভে ইত্যাদি হ'ব, সেই কথাটোত গোটেই কথাখিনি আমি পৰিষ্কাৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে এটা পৰ্যায়ৰ আমাৰ ছাৰ্ভে হৈছে, তাৰ প্ৰতিবেদন সোনকালে আমি পাম। ছাৰ্ভেৰ বিভিন্ন ধৰণৰ বিষয় আছে, গোটেইবিলাক বিষয় ব্যক্তি হিচাপে, সংগঠন হিচাপে, অন্য আৰু বিভিন্ন দিশ আছে। গতিকে সকলো দিশ আমি অধ্যয়ন কৰি আছোঁ আৰু নিশ্চিতভাৱে যাৰ জনতাৰ লগত সম্পৰ্ক ভাল, যিয়ে জনতাৰ হৈ কাম কৰি আছে, যিয়ে যাক ৰাইজে বিচাৰিব, সেইজনাৰ কোনো চিন্তা কৰিবৰ প্ৰয়োজন নাই। যদি ক'ৰবাত কিবা নিজে অনুভৱ কৰি আছে, মোৰ এইখন পঞ্চায়তত দুৰ্বলতা আছে, মোৰ এইটো কমিউনিটিত ক'ৰবাত দুৰ্বলতা আছে, তেতিয়াহ'লে তেওঁলোকৰ হাতত অলপ সময় আছে, এইখিনি ঠিক কৰি ল'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।